নমস্কাৰ স্বাগতম ইয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল পত্নী পুত্ৰসহ সন্ধানহীন হৈছে তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক মৃণাল শৰ্মা 29 ছেপ্টেম্বৰৰ পৰা ৰহস্যজনকভাৱে পৰিয়ালসহ সন্ধানহীন হৈ আছে সাংবাদিকগৰাকী তেজপুৰৰ মাজগাঁও খৰাতি হালিকাটিকা নিবাসী পৰিয়ালটো সাংবাদিক শৰ্মাৰ লগতে সন্ধানহীন হৈ আছে পত্নী কল্পনা বৰকটকী আৰু একমাত্ৰ সন্তান বাস্তৱ মধুকল্য নিৰুদ্দেশ হোৱা দিনটোৰ পৰা সাংবাদিকগৰাকীৰ লগতে পত্নী আৰু পুত্ৰৰো মোবাইল ফোন বন্ধ হৈ আছে ৰহস্যজনকভাৱে পত্নী পুত্ৰসহ সাংবাদিক মৃণাল শৰ্মা সন্ধানহীন হোৱাৰ পিছত কনিষ্ঠ ভাতৃৰ পৰিয়ালটো পূজাৰ পিছতেই ঘৰ এৰি গৈছে এই কথা জানিবলৈ দিছে প্ৰতিবেশীয়ে ৰহস্যজনকভাৱে পৰিয়ালসহ সাংবাদিক নিৰুদ্দেশ হোৱা ঘটনা সন্দৰ্ভত স্থানীয় মহাভৈৰৱ আৰক্ষী চকীত অৱগত কৰিছে পৰিয়ালৰ লোকে ইফালে পৰিয়ালসহ সাংবাদিক নিৰুদ্দিষ্ট হোৱা ঘটনাত উদ্বিগ্নতা প্ৰকাশ কৰি সাংবাদিক সংগঠন জাফাৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি প্ৰশান্ত মহন্তই এই ক্ষেত্ৰত আৰক্ষীৰ ওচৰত তদন্তৰ দাবী তুলিছে আমাৰে সতীৰ্থ সাংবাদিক মৃণাল শৰ্মা তেওঁ তেজপুৰ খৰাতিৰ বাসস্থানত এতিয়া আমি খবৰটো ল'বলৈ গ'লোঁ প্ৰতিবেশীয়ে আমাক জনাইছে যে বিগত দুৰ্গা পূজাৰ পিছৰ পৰা সমস্ত পৰিয়ালটো ঘৰ বাৰী এৰি গেটত তলা ওলমাই ক'ৰবালৈ গুচি গৈছে আমি সন্ধানহীন বুলি এইকাৰণে ক'ব বিচাৰিছোঁ যে কোনো কিছু একো নাজানে কোনো ইয়াৰ সম্ভেদ পোৱা নাই একমাত্ৰ তেওঁৰ জেঠেৰী তেওঁ পৰিবাৰৰ ককায়েকে মহাভৈৰৱ আৰক্ষী থানাত FIR ৰুজু কৰাৰ পিছতহে ঘটনাৰ পোহৰলৈ আহিছে যে মৃণাল শৰ্মা সন্ধানহীন একালৰ জ্যেষ্ঠ সাংবাদিক তেওঁ একালত জাফাৰ জিলা সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল শোণিতপুৰ জিলাৰ সততে সাংবাদিকতাৰ বৃত্তিত জড়িত হৈ বিভিন্ন সামাজিক কাম কাজতো লিপ্ত হৈ আছিল তেওঁ কিন্তু আকস্মিকভাৱে তেওঁ সন্ধানহীন হোৱাত পৰিস্থিতি ৰহস্যঘন হৈ পৰিছে সেইবাবে আমি জাফাৰ শোণিতপুৰ জিলা সমিতিৰ সম্পাদক হেমন্ত নাথ সহিতে পুলিচৰ সন্মুখত এইটো দৃষ্টি ৰাখিব বিচাৰিছোঁ যে দাঙি ধৰিব বিচাৰিছোঁ যে তেখেতৰ সন্ধানৰ কাৰণে অলপ সময় মানে তদন্ত অব্যাহত ৰাখিব লাগে যেতিয়ালৈকে তেওঁ সন্ধান নাপায় আমাৰ তেজপুৰৰ সাংবাদিক হেমন্ত নাথ বৰ্তমান লাইভত আছে হেমন্ত অতি ৰহস্যজনক এক ঘটনা কি নতুন তথ্য আছে আপোনাৰ লগত নিশ্চিতভাৱে প্ৰাঞ্জল স্বাভাৱিকতে উদ্বেগজনক তথ্য বুলি ক'ব লাগিব কিয়নো দুসপ্তাহ হ'ল কিন্তু আজি এই চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে আৰু 90 দশকৰ পৰা সক্ৰিয় সাংবাদিকতাৰ লগত জড়িত তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক মৃণাল শৰ্মা পত্নী পুত্ৰসহ 29 ছেপ্টেম্বৰৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে আৰু এই সন্ধানহীনৰ বাতৰি আমি যুগুতাবৰ বাবে খবৰ ল'বৰ বাবে ঘৰলৈ গৈছিলোঁ আৰু দেখিছিলোঁ গেটত প্ৰকাণ্ড তলা ওলমি আছে যিহেতু মৃণাল শৰ্মা সন্ধানহীন হোৱাৰ পিছত ভাতৃ আছিল আৰু প্ৰতিবেশীয়ে জনোৱা মতে ভাতৃৰ পৰিয়ালটো পূজাৰ পিছৰ পৰা সন্ধানহীন হৈ আছে আচলতে কেনেধৰণৰ এক ঘটনা সাংবাদিকগৰাকীয়ে আত্মগোপন কৰিছে নে কোনোবাই অপহৰণ কৰিছে নে কেনেধৰণেৰে এই সাংবাদিকগৰাকী পত্নী পুত্ৰসহ নিৰুদ্দিষ্ট হৈ আছে সেয়া এক আচৰিত ঘটনা আৰু শৰ্মাৰ পত্নীৰ জ্যেষ্ঠ ভাতৃয়ে স্থানীয় তেজপুৰ মহাভৈৰৱ আৰক্ষী চকীত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে আৰু যিহেতু তেখেত সাংবাদিক সংগঠন জাফাৰ লগত এটা সময়ত জড়িত আছিল জাফাৰ সভাপতিয়ে ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তথাপিও আমাৰ পোনপটীয়া সম্প্ৰচাৰত সভাপতি প্ৰশান্ত মহন্ত আছে আৰু অসম জাতীয় যুৱ সন্মিলনৰ ৰাজ্যিক সভাপতি ৰাজীৱ দাস আছে মই প্ৰতিক্ৰিয়া ল'ম মই পুনতে আপোনাৰ কাষলৈ আহিছোঁ কি ক'ব ৰহস্যজনক এক ঘটনা সঁচাকৈ অতি ৰহস্যজনক আৰু এক ৰহস্যজনক বাতাবৰণত সন্ধানহীন হোৱা মৃণাল শৰ্মা বৰ্তমানে কি পৰিস্থিতিত কি কাৰণে আত্মগোপন কৰিছে বা সন্ধানহীন হৈছে সেই লৈ আমাৰ সাংবাদিক মহলত যথেষ্ট উদ্বিগ্নতা পৰিলক্ষিত হৈছে আৰু সেইবাবে আমি তেওঁৰ ঘৰুৱা ঘৰখনৰ খবৰ ল'বলৈ গৈ প্ৰতিবেশীৰ লগত কথা পাতোঁতে তেওঁলোকে কৈছে যে শাৰদীয় দুৰ্গোৎসৱৰ সময়ৰ পৰা এইখন ঘৰত গেটত তলা ওলমি আছে তেওঁলোক সন্ধানহীন হৈ আছে ক'লৈ গৈছে কি কৰিছে কোনো নাজানে লগতে তেওঁৰ ভাতৃও দুৰ্গা পূজাৰ মাজতে সন্ধানহীন হৈছে মৃণাল শৰ্মাৰ লগত তেওঁৰ একমাত্ৰ পুত্ৰ আৰু ঘৈণীয়েক আছে এতিয়া জানিব পৰা মতে মহাভৈৰৱ আৰক্ষী থানাত তেওঁৰ জেঠেৰীয়ে পত্নীৰ ককায়েকে এজাহাৰ দাখিল কৰাৰ পিছতহে সমস্ত তথ্য সেই বিষয়ে আমি যিহেতু জানিব পাৰিছোঁ এজাহাৰ দাখিল কৰিছে আৰক্ষীৰ ওচৰত কি দাবী জনাব
আমি আৰক্ষীক ইতিমধ্যে এই বিষয়লৈ সজোৰে দাবী উত্থাপন কৰিছোঁ যে সাংবাদিকগৰাকী নিৰ্দিষ্ট হোৱাৰ ঘটনাটো ব্যাপক খৰতকীয়াকৈ তদন্ত চলাব লাগে আৰু বিষয়টো গুৰুত্ব প্ৰদান কৰিব লাগে। যিহেতু লগত তেওঁৰ একমাত্ৰ সন্তানো আছে, ঘৈণীয়েকো আছে, বিষয়টো সম্পূৰ্ণ ৰহস্যজনক যেন লাগিছে। হয়, প্ৰাঞ্জল, অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ ৰাজ্যিক সভাপতি ৰাজীৱ দাসো আছে। কেনেদৰে পাইছিল মৃণাল শৰ্মাক? মৃণাল শৰ্মা আচলতে সাংবাদিকৰ লগত জড়িত হৈ আছিলে যদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছিলে। আৰু মৃণাল শৰ্মা আজিৰ যিখন বাতৰি কাকত আছিলে, আজি বাতৰি কাকতত তেখেতৰ লিখনিয়ে সমাজৰ কাৰণে এটা প্ৰভাৱ পেলাইছিলে। আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ আজি ইমান দিনে তেখেত মানে আমাৰ মাজত নাই। আৰু এই বিষয়টো আমি সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনে আমাৰ শোণিতপুৰ জিলা অধীক্ষক মহোদয়লৈ, আৰক্ষী অধীক্ষক মহোদয়লৈ আমি দাবী জনাইছোঁ যে যিহেতুকে তেখেত এগৰাকী সাংবাদিক এগৰাকী আজি ইমান দিন নাই, আমি ভাবিছোঁ যদি এজেহাৰ দিছে তেখেতসকলে তৎপৰতাৰে তেখেত ক'ত আছে আমি আচলতে গম পাব লাগে। আৰু নিশ্চয় যদি তেখেত আমাৰ তেজপুৰতে আছে বা অসমতে আছে, তেখেতসকলে হয়তো কাৰোবাৰ লগত যোগাযোগ কৰক। আৰু কি কাৰণে তেখেত ৰহস্য হ'বলগীয়া হ'ল সেইটো এটা আশ্চৰ্যজনক বিষয়। আৰু এইটো আমাক বৰ্তমান আমাৰ আৰক্ষী অধীক্ষক মহোদয়ে এইটো এটা গুৰুত্ব সহকাৰে লৈ তেখেতক সন্ধান কৰি আমাৰ ৰাইজৰ মাজত আচলতে প্ৰচাৰ কৰিলে ভাল হয়। আৰু গুৰুত্বপূৰ্ণ কথা, আৰক্ষীয়ে কিমান গুৰুত্ব সহকাৰে লৈছে সেইটো হ'ব লক্ষণীয়। আৰু আশা কৰা হৈছে আৰক্ষীয়ে বিচাৰ বিশ্লেষণ কৰি অতি শীঘ্ৰে এই পৰিয়ালটোৰ তথ্যবোৰ যাতে উদ্ঘাটন কৰিবলৈ সক্ষম হয়। ধন্যবাদ জনাইছোঁ আপোনাক। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আন এজন প্ৰবাসী অসমীয়াক জেৰা। ছিংগাপুৰীয়া অসমীয়া ভাস্কৰজ্যোতি দত্তক জেৰা তদন্তকাৰী SITৰ। জুবিন গাৰ্গৰ সৈতে ইয়ট পাৰ্টিত আছিল ভাস্কৰজ্যোতি দত্ত। ভাস্কৰজ্যোতিৰ পূৰ্বে ছিংগাপুৰীয়া অসমীয়া সিদ্ধাৰ্থ বৰা, পৰীক্ষিত শৰ্মা আৰু জলংচাঁদ নাৰ্জাৰীক জেৰা কৰে SITয়ে। জেৰাৰ পাছত আদালতত জবানবন্দী লিপিবদ্ধ কৰা হয় তিনিওৰে। BNSS 183 ধাৰাত আদালতত লোৱা হয় জবানবন্দী। সোমবাৰৰ দিনটোত মুঠ 4জন প্ৰবাসী অসমীয়াক জেৰা চলোৱা হয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত এই পৰ্যন্ত 5জন ছিংগাপুৰীয়া অসমীয়াক জেৰা কৰিছে তদন্তকাৰী SITয়ে। পূৰ্বে ছিংগাপুৰৰ প্ৰবাসী অসমীয়া ৰূপকমল কলিতাক 2 দিন জেৰা চলাই মুকলি কৰি দিছিল আৰক্ষীয়ে। ইফালে সোমবাৰে আদালতত জবানবন্দী সংগ্ৰহ কৰা হয় জুবিন গাৰ্গৰ সহশিল্পী শতাব্দী বৰাৰো। পুনৰ CID কাৰ্যালয়ত 3 প্ৰবাসী অসমীয়া। আদালতত জবানবন্দী দিলে পৰীক্ষিত শৰ্মা, সিদ্ধাৰ্থ বৰাই। জবানবন্দী দিলে প্ৰবাসী অসমীয়া জলংচাঁদ নাৰ্জাৰীয়েও। জবানবন্দীৰ পাছত পুনৰ উপস্থিত CID কাৰ্যালয়ত সংবাদ মাধ্যমৰ আগত মুখ লুকুৱালে 3 ছিংগাপুৰীয়াই। CID কাৰ্যালয়ৰ পৰা তিনিওকে অজ্ঞাত স্থানলৈ লৈ গৈছে আৰক্ষীয়ে। আনফালে জুবিন গাৰ্গৰ সহশিল্পী শতাব্দী বৰাৰ আদালতত জবানবন্দী। SITয়ে দুবাৰকৈ সংগ্ৰহ কৰিছিল শতাব্দীৰ ভাষ্য। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ক লৈ আশাবাদী শতাব্দী বৰা। ন্যায় লাগিবই বুলি দাবী কৰে সহশিল্পীগৰাকীয়ে। SITৰ ওচৰত ক'লোঁ, সেই গোটেইখিনি এজ ইট ইজ মই গৈ পেলাই মেজিষ্ট্ৰেট বাইদেউৰ আগতো গৈ ক'লোগৈ। গতিকে কথা ইফাল সিফাল হোৱা নাই। যিমানখিনি জানিছিলোঁ সিমানখিনি ইয়াতো ক'লোঁ, তাতো গৈ ক'লোগৈ একেখিনি কথাই। আৰু এতিয়া খালি জাষ্টিচ আমি পাম মোৰ এনেকুৱা লাগিছে, অনুভৱ হৈছে। কাৰণ প্ৰত্যেকজন অসমৰ মানুহেতো জুবিন দাক ভাল পায়। আজি কোনোবা এজন মেজিষ্ট্ৰেট হওক বা আজি বাইদেউ হওক, APS হওক, গোটেইকেইজন তেওঁলোকোতো অনুৰাগীয়ে হয় জুবিন দাৰ। গতিকে তেওঁলোকেও জুবিন দাক ভাল পায় আৰু তেওঁলোকেও বিচাৰে জাষ্টিচ পোৱাটো। আৰু দোষীয়ে শাস্তি পাবই লাগিব। আৰু গোটেই প্ৰচেছটোৰ ওপৰত বিশ্বাস আছে, আইনী ব্যৱস্থাৰ ওপৰত বিশ্বাস আছে, SIT সকলোৰে ওপৰত বিশ্বাস আছে। গতিকে আমি সোনকালে ন্যায় পাম। তেওঁলোকেও সেই ধুনীয়াকৈ এটা প্ৰচেছতে গৈ থাকিব লাগিব। কামখিনি কৰোঁতেও তেওঁলোকৰো অকণমান পটককৈ হয়তো কিবা এটা ডিচিশ্যন লৈ লওঁতে ভুল হৈ যাবও পাৰে। গতিকে লাহে লাহে গোটেইখিনি ধুনীয়াকৈ কৰি আছে। অসমৰ ৰাইজক এটাই আহ্বান জনাইছোঁ, অকণমান ধৈৰ্য ধৰক, আমি জাষ্টিচ পাম। আৰু দাদাৰ লগত সদায় আছোঁ, আগতেও আছিলোঁ, এতিয়াও আছোঁ। আৰু মোৰ বিশ্বাস দাদাই জাষ্টিচ পাব।
আৰু আজিলৈ ইমানেই ক'ম আৰু আপোনাৰ লগতে আৰু প্ৰবাসী অসমীয়া কিজনকো লৈ গৈছিল আজি তেওঁলোককো লৈ গৈছিলে কিন্তু আমি তেওঁলোকক বেলেগে বেলেগে লোৱা হৈছে চবকে বেলেগে বেলেগে ছেপাৰেটলি লোৱা হৈছে যিয়ে নাথাকক বস্তুটো সত্যটো ওলাব লাগে আৰু সেইটোৱে মই বিচাৰোঁ কিবা এটাতো থাকিবই লাগিব নহ'লে এনেকৈতো দাদা ঢুকাব নোৱাৰে গতিকে দোষীটো আছেই কোনোবা নহয় কোনোবা এজন গতিকে কোনজন দোষী কি কথা সেইখিনি বিচাৰ কৰিবৰ কাৰণে আমাৰ জুডিচিয়েল ছিষ্টেম আছে SIT ধুনীয়াকৈ গোটেইখিনি কাম নিয়াৰিকৈ কৰি আছে গতিকে সুৰুঙা একো ওলাই নাযায় যেন লাগিছে অনুভৱ হৈছে আৰু তেওঁ আমাৰ কাৰণে এজন ভগৱানে আছিলে গতিকে ভগৱানৰ কেতিয়াও মানে অন্যায় হ'ব নোৱাৰে যদি কিবা এটা যদি অন্যায়টো হৈয়ে গ'ল দাদাটো হেৰাই গ'ল বাৰু কিন্তু এতিয়া জাষ্টিছটো আমি পাম সেইটো একদম চিয়'ৰ সিদ্ধাৰ্থ শৰ্মাৰ ফেক্টৰীত অভিযান চলিল মহাবীৰ একুৱাত আৰক্ষীয়ে অভিযান চলায় জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থৰ ফেক্টৰীত এই অভিযান পেকেজিং খোৱাপানীৰ উদ্যোগ মহাবীৰ একুৱা ছয়গাঁৱৰ ঔদ্যোগিক বিকাশ কেন্দ্ৰৰ চৌহদত অভিযান চলে সিদ্ধাৰ্থৰ বিৰুদ্ধে উদ্যোগটোৰ কৰ্মচাৰীয়ে ক্ষোভ উজাৰিছে এইটো সিদ্ধাৰ্থ শৰ্মা ইয়াত আছে এইটো কোম্পানীৰ লগত পাৰ্টনাৰশ্বিপত আৰু এজন আছে আমিও কাম কৰি আছোঁ ইয়াতে বহুতবাৰ লগ পাইছোঁ মোৰ ইয়াত তাৰ 3 মাহমান হ'ল কাম কৰি থকা মই বৰিঙৰো কাম কৰিছোঁ ইয়াতে ছিংগাপুৰত যোৱাৰ 2 দিন আগত ইয়াত আহিছিলে আমাৰো বহুত দুখ লাগিছে শুনি মইতো সিদিনাখনৰ পৰা ইয়াত সোমোৱাই নাই আজিলৈকে বৰ্তমান কৰা নাই সৰু সুৰা কাম চলি আছে এতিয়াও পাৰ্টনাৰ কোম্পানী নাই এইটোৱে ফাৰ্ষ্ট এইটোতো বেলেগ গিলাছ কোম্পানী আছিল সিহঁতে লৈছে এতিয়া কাইলৈ আৰক্ষীৰে বিশিষ্ট ব্যক্তি চিকিৎসক আৰু জ্যেষ্ঠ সাংবাদিকৰ বৈঠকলৈ 13 জনৰো অধিক বিশিষ্ট ব্যক্তি চিকিৎসক আৰু জ্যেষ্ঠ সাংবাদিকক আমন্ত্ৰণ কৰা হৈছে ক্ষমা কৰিব ডাক্তৰ হিতেশ বৰুৱা সমুজ্জ্বল ভট্টাচাৰ্য উৎপল শৰ্মা মনোজ কুমাৰ গোস্বামী ৰাহুল গৌতম শ্যামন্তক গৌতম ৰামানুজ দত্ত চৌধুৰী ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী অতনু ভূঞা অনুৰাধা শৰ্মা পূজাৰী সঞ্জীৱ ফুকন শিৱানু বৰা ৰাজদীপ বাইলুং বৰুৱাক আমন্ত্ৰণ জনোৱা হৈছে আৰু SITৰ বৈঠকত অংশগ্ৰহণ নকৰে অনুৰাধা শৰ্মা পূজাৰীয়ে মৰিগাঁৱত বিশেষ কাম থকাৰ বাবে SITৰ বৈঠকত অংশগ্ৰহণ নকৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে কাইলৈ SITয়ে বৈঠকৰ বাবে আমন্ত্ৰণ জনাইছিল ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ 13 গৰাকী লোকক ইয়াৰ ভিতৰত আছে দল সংগঠনৰ নেতৃত্ব আৰু বিভিন্ন ক্ষেত্ৰৰ ব্যক্তি যে বাকি সকল থাকিব যেতিয়া ডেফিনেটলি তেওঁলোকৰ লগত ইন্টাৰেকশন প্ৰগ্ৰাম বুলিহে কৈছে ইয়াত অন্য একো কথা কোৱা নাই ইন্টাৰেকশন তেওঁলোকে কি ধৰণৰ কথা পাতিব খোজে নিশ্চয় মও তেতিয়া গম পাম বাকিবিলাকে যেতিয়া গম পাব কিন্তু মই কাইলৈ সেইটো কাৰণে মই উপস্থিত থাকিব নোৱাৰিম কাৰণ কাইলৈ মৰিগাঁও ডে পাতিছে জিলা প্ৰশাসনে মৰিগাঁৱৰ আৰু তালৈকে মোক মানে চিফ গেষ্ট কৰি মাতিছিলে গতিকে সেইটো কাৰণে মানে এইটো ক্লাছ কৰি গ'ল চাৰিওফালৰ পৰা হুলথিকত পৰিছে পাকিস্তান এফালে আফগান তালিবানৰ আক্ৰমণ আনফালে নিজ দেশৰ ভিতৰতে ব্যাপক প্ৰতিবাদৰ সন্মুখীন হৈছে পাক চৰকাৰ পাকিস্তানত হোৱা ইজৰাইল বিৰোধী প্ৰতিবাদত উত্তাল হৈ পৰিছে দেশখনৰ পৰিস্থিতি এই পৰ্যন্ত পাকিস্তানত হোৱা ইজৰাইল বিৰোধী প্ৰতিবাদত মৃত্যু হৈছে আৰক্ষীসহ 5 জন লোকৰ কট্টৰ ইছলামিক গোটৰ নেতৃত্বত হোৱা জেএনজি প্ৰতিবাদে অস্থিৰ কৰি তুলিছে পাকিস্তানৰ পৰিৱেশ তেহৰিক-ই-লাবাইক নামৰ কট্টৰপন্থী সংগঠনটোৰ সৈতে আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত আহত হৈছে কেইবাজনো লোক শ প্ৰতিবাদকাৰীলৈ লক্ষ্য কৰি পাকিস্তান আৰক্ষীয়ে গুলীচালনা কৰাত পৰিস্থিতি আৰু অধিক উত্তপ্ত হৈ পৰে যোৱা সপ্তাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে গাজাৰ যুদ্ধ বন্ধ কৰিবলৈ যুদ্ধবিৰতিৰ চুক্তি ঘোষণা কৰাৰ পূৰ্বেই পাকিস্তানৰ তেহৰিক-ই-লাবাইক নামৰ কট্টৰপন্থী ইছলামিক সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছিল লাহে লাহে পাকিস্তানৰ নতুন প্ৰজন্ময়ো এই সংগঠনটোৰ প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনোৱা পৰিলক্ষিত হৈছিল লাহোৰৰ পৰা ইছলামাবাদলৈ প্ৰায় 400 কিলোমিটাৰ দূৰত্বৰ প্ৰতিবাদী সমদল উলিয়াইছিল তেহৰিক-ই-লাবাইক নামৰ সংগঠনটোৱে শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা এই পদযাত্ৰাত বাধা দিয়াৰ লগে লগে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ সংঘৰ্ষৰ সৃষ্টি হয় আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা দিয়াৰ চেষ্টা কৰাৰ সময়তে দুই পক্ষৰ মাজত সংঘাতৰ সৃষ্টি হয় উগ্ৰ প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ পাকিস্তান আৰক্ষীয়ে গুলীচালনা কৰাত পৰিস্থিতি আৰু অধিক উত্তপ্ত হৈ পৰে পাকিস্তানৰ মুৰিদকে চহৰত শতাধিক প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰে পাক আৰক্ষীয়ে প্ৰতিবাদকাৰীয়েও 40খনৰো অধিক যান-বাহন জ্বলাই হিংসাত্মক কৰি তোলে পৰিস্থিতি এই ঘটনাত এজন আৰক্ষী বিষয়া 3জন প্ৰতিবাদকাৰী নিহত হোৱাৰ লগতে এজন সাধাৰণ নাগৰিকৰ মৃত্যু হয়
ইতিমধ্যে শতাধিক প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে পাকিস্তান আৰক্ষীয়ে পুলিচৰ গুলীত আহত হৈছে বহু প্ৰতিবাদকাৰী ৰাজধানীলৈ প্ৰৱেশ কৰা সকলো পথ বন্ধ কৰি দিছিল যদিও আংশিকভাৱে কেইবাটাও পথ পাকিস্তান সেনা আৰু আৰক্ষীয়ে পাছত মুকলি কৰিছে ক্ৰমাৎ পৰিস্থিতিয়ে গম্ভীৰ ৰূপ ধাৰণ কৰিছে পাকিস্তানত পেলেষ্টাইনৰ জনতাৰ প্ৰতি সমৰ্থন জনাই তেহৰিক-ই-লাবাইক নামৰ সংগঠনটোৱে উলিয়াইছিল প্ৰতিবাদী সমদল ইজৰাইলৰ বিৰুদ্ধে উলিওৱা এই প্ৰতিবাদে এতিয়া অস্থিৰ কৰি তুলিছে পাকিস্তানৰ পৰিৱেশ ৰাজপথত চৰকাৰী বাহিনীৰ লোককো আক্ৰমণৰ লক্ষ্য কৰি লৈছে একাংশ প্ৰতিবাদকাৰীয়ে ইজৰাইলৰ সামগ্ৰী বৰ্জনৰ বাবেও আহ্বান জনাইছে প্ৰতিবাদকাৰীসকলে আৰু আফগান তালিবানৰ আক্ৰমণ ৰোধ কৰিবলৈ যুঁজ দি থকাৰ সময়তে পাকিস্তানৰ অভ্যন্তৰত সৃষ্টি হোৱা পৰিস্থিতিয়ে পাকিস্তানক বিপদলৈ ঠেলি দিছে দেশৰ ভিতৰতে জনতাৰ আক্ৰমণৰ বলি হৈছে পাকিস্তান আৰক্ষী তেহৰিক-ই-লাবাইক নামৰ সংগঠনটোৰ সক্ৰিয়তাই পাকিস্তানৰ অভ্যন্তৰত কঁপনিৰ সৃষ্টি কৰিছে আনফালে আন্তঃৰাষ্ট্ৰীয় সীমান্ত দুৰান লাইনত আফগান তালিবানৰ আক্ৰমণ সংঘটিত হৈছে এফালে পাঞ্জাব প্ৰদেশত হোৱা সংঘৰ্ষত পাকিস্তান আৰক্ষীৰ গুলীত নিহত হৈছে তেহৰিক-ই-লাবাইক নামৰ সংগঠনটোৰ শীৰ্ষ পৰ্যায়ৰ নেতা মৌলানা সাদ হুছেইন ৰিজভি এই ঘটনাৰ পাছতে প্ৰতিবাদকাৰী আৰু একাংশ স্থানীয় লোকে হাতে হাতে অবৈধ মাৰণাস্ত্ৰ লৈ ৰাজপথলৈ ওলাই আহে পাকিস্তান আৰক্ষীৰ সৈতে পোনপটীয়া সংঘৰ্ষত লিপ্ত হয় প্ৰতিবাদে ক্ৰমাৎ গৰম কৰি তুলিছে পাকিস্তানৰ পৰিস্থিতি ইফালে তেহৰিক-ই-লাবাইক নামৰ কট্টৰপন্থী সংগঠনটোৰ প্ৰতিবাদত যোগদান কৰিছে পাকিস্তানৰ একাংশ অধিবক্তায়ো নৱ প্ৰজন্মৰ পৰা আৰম্ভ কৰি পাকিস্তানৰ অধিবক্তাসকলে এই প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ লগে লগে বহু লোক ওলাই আহে প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ লগে লগে প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ'ত দেখা গৈছে একাংশ অধিবক্তাই পাকিস্তান আৰক্ষীক আক্ৰমণ কৰাৰ দৃশ্য সমদল কৰি আগবাঢ়ি গৈ থকা প্ৰতিবাদী দলটোত বহু সংখ্যক অধিবক্তাই অংশগ্ৰহণ কৰিছিল ৰাজপথত থকা পাক আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা দিয়াৰ সময়তেই অধিবক্তাৰ আক্ৰমণৰ বলি হয় কেইবাজনো আৰক্ষী ভাৰতলৈ আহিছে কানাডাৰ বিদেশ মন্ত্ৰী মিছ অনিতা আনন্দ ভাৰত আৰু কানাডাৰ মাজত দ্বিপাক্ষিক সম্বন্ধক লৈ এক আলোচনাত মিলিত হয় কানাডাৰ বিদেশ মন্ত্ৰীগৰাকী ভাৰতীয় মূলৰ কানাডাৰ বিদেশ মন্ত্ৰী অনিতা আনন্দে প্ৰধানমন্ত্ৰীক সৌজন্যমূলক সাক্ষাৎ কৰাৰ লগতে বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় কানাডাৰ মাটিত শিখ বিচ্ছিন্নতাবাদী সংগঠনৰ নেতাক হত্যা কৰাৰ পিছত দুয়োখন দেশৰ মাজত সম্পৰ্কত ফাট মেলিছিল কিন্তু শেহতীয়াকৈ ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ প্ৰচেষ্টাত পুনৰ দুয়োখন দেশৰ মাজত সম্বন্ধই নতুন ৰূপ ধাৰণ কৰিছে এই ঘটনাৰ পাছত প্ৰথমবাৰলৈ আনুষ্ঠানিকভাৱে ভাৰতলৈ অহা কানাডা চৰকাৰৰ প্ৰথম প্ৰতিনিধি হিচাপে বিবেচিত হৈছে অনিতা আনন্দ সোমবাৰে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি কানাডাৰ বিদেশ মন্ত্ৰীগৰাকীয়ে ভাৰত কানাডাৰ দ্বিপাক্ষিক অংশীদাৰিত্বক নতুন গতি প্ৰদানৰ প্ৰচেষ্টা চলোৱা বুলি মন্তব্য কৰে দিল্লী আৰু অটোৱাই দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগৰ ওপৰতো এক আলোচনাত মিলিত হয় কানাডাৰ বিদেশ মন্ত্ৰীগৰাকী ইয়াৰ উপৰি দুয়োখন দেশৰ মাজত প্ৰযুক্তিগত সহযোগিতা শক্তি কৃষি খণ্ড বৈদেশিক বাণিজ্য আৰু উন্নয়নৰ ক্ষেত্ৰত দুয়োখন দেশৰ জনতাৰ সৈতে পাৰস্পৰিক সহযোগিতা সম্পৰ্কত আলোচনাত মিলিত হয় উল্লেখযোগ্য যে 2023 চনত কানাডাত অজ্ঞাত আততায়ীৰ হাতত মৃত্যু হোৱা ভাৰতৰ বিচ্ছিন্নতাবাদী শিখ নেতা হৰদীপ সিং নজ্জাৰৰ হত্যাকাণ্ডত ভাৰত জড়িত আছিল বুলি অভিযোগ তুলিছিল সেই সময়ত কানাডাই আৰু সেই সময়ৰ কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ভাৰতক অভিযুক্ত কৰাৰ পাছতে দুয়োখন দেশৰ মাজত সম্পৰ্ক বিঘ্নিত হৈছিল কূটনৈতিক পৰ্যায়ত ভাৰত আৰু কানাডাৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটিছিল শেহতীয়াকৈ সেই সম্পৰ্ক লাহে লাহে ভাললৈ আহিছে যাৰ বাবে প্ৰথমবাৰলৈ কানাডাৰ বিদেশ মন্ত্ৰী অনিতা আনন্দ ভাৰত ভ্ৰমণলৈ আহিছে উল্লেখযোগ্য যে কানাডাত ভাৰতীয় মূলৰ প্ৰায় 17 লাখ লোকে বাস কৰি আহিছে নতুন প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিয়ে দায়িত্ব লোৱাৰ পাছতে ভাৰত কানাডাৰ মাজত থকা দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী হৈ উঠিছে হামাছে পণবন্দী কৰি ৰখা ইজৰাইলৰ নাগৰিকসকলক উদ্ধাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুঁজখনৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকা গ্ৰহণ কৰা ডোনাল্ড ট্ৰাম্পক জনালে বিশেষ সন্মান
ইজৰাইলৰ ৰাজধানী জেৰুজালেমত ইজৰাইলৰ সংসদত ষ্টেণ্ডিং অভিশ্যনেৰে আদৰণি জনালে ডনাল্ড ট্ৰাম্পক। ইজৰাইলৰ সাংসদসকলে থিয় হৈ অভিবাদন জনালে ট্ৰাম্পক। বহু সময় ধৰি হাত চাপৰিৰে আদৰণি জনালে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক। আমেৰিকাৰ প্ৰত্যক্ষ হস্তক্ষেপৰ বাবেই হামাছে মুকলি কৰি দিলে পণবন্দীসকলক। ইতিমধ্যে হামাছে জীৱিত অৱস্থাত 20 গৰাকীতকৈ অধিক পণবন্দীক মুকলি কৰি দিছে ট্ৰাম্পৰ মধ্যস্থতাত। ইয়াৰ বিনিময়ত ইজৰাইলে 2000ৰো অধিক পেলেষ্টাইনী বন্দীক মুকলি কৰি দিছে। উল্লেখযোগ্য যে 2023 চনৰ 7 অক্টোবৰত হামাছৰ আক্ৰমণৰ সময়ত বহু ইজৰাইলৰ নাগৰিকক পণবন্দী কৰি লৈ গৈছিল গাজালৈ। একেদৰে ইজৰাইলেও গাজা আগ্ৰাসনৰ সময়ত বহু পেলেষ্টাইনী নাগৰিকক পণবন্দী কৰি ৰাখিছিল। যুদ্ধবিৰতিৰ চুক্তি অনুসৰি হামাছে ইজৰাইলৰ পণবন্দীসকলক মুকলি কৰি দিয়াৰ পিছতেই বন্দীত্বৰ জীৱন কটোৱা নাগৰিকসকলৰ পৰিয়ালৰ মাজত আনন্দৰ জোৱাৰ উঠিছে। একেই পৰিৱেশ দেখা গৈছে গাজাতো। হামাছৰ আক্ৰমণত 1200ৰো অধিক লোকৰ মৃত্যু হৈছিল ইজৰাইলৰ, আৰু সেই সময়ত হামাছে 251 গৰাকী ইজৰাইলী নাগৰিকক পণবন্দী কৰিছিল। ইয়াৰ ভিতৰত আন দেশৰ নাগৰিকো আছিল। ইফালে হামাছৰ হাতৰ পৰা পণবন্দীসকলক মোকলাই অনাৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পক ইজৰাইলৰ সংসদে শান্তিৰ ৰাষ্ট্ৰপতি বুলি অভিহিত কৰে। লগতে অহাবাৰ শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত কৰিবলৈ বিশ্বব্যাপী সমৰ্থন সংগ্ৰহ কৰিব বুলি মন্তব্য কৰে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ট্ৰাম্পক আব্ৰাহাম চুক্তিৰ বাবে ধন্যবাদ জনায়। লগতে নেতানিয়াহুৱে ট্ৰাম্পক ইৰাণৰ দৰে ৰাষ্ট্ৰক পাৰমাণৱিক চুক্তিৰ পৰা আঁতৰাই অনা অপাৰেশ্যন ৰাইজিং লায়নৰ বাবে সমৰ্থন কৰাৰ কাৰণে প্ৰশংসাৰে উপচাই পেলায়। Donald J. Trump. The President Donald J. Trump. আমেৰিকাৰ প্ৰত্যক্ষ হস্তক্ষেপত বন্দীত্বৰ জীৱনৰ পৰা মুক্তি পোৱা ইজৰাইলৰ নাগৰিকসকলেও ধন্যবাদ জনালে ট্ৰাম্পক। দীৰ্ঘ বন্দীত্বৰ অন্তত ঘৰলৈ আহি আৱেগিক হৈ পৰিল ইজৰাইলৰ নাগৰিকসকল। 738 দিনৰ মূৰত ঘৰলৈ ঘূৰি আহিল ইজৰাইলৰ এজন যুৱক। পুত্ৰক কাষত পাই আৱেগিক হ'ল মাতৃ। একেই পৰিৱেশ দেখা গ'ল সকলো পৰিয়ালতে। প্ৰায় 2 বছৰৰ পাছত ঘৰলৈ ঘূৰি আহিছে বহু নাগৰিক। হামাছৰ কবলত অনিশ্চিত জীৱন কটোৱা লোকসকলে মুক্তি লাভ কৰিয়েই উল্লাসত ফাটি পৰা দেখা গ'ল। পণবন্দী লোকসকলক হামাছে ৰেড ক্ৰছৰ হাতত চমজাই দিয়ে গাজা সীমান্তত। חיים שלי, אתה אלוף גיבור, כפרה לך אני, כמה החיות שלך מחכות לראות אותך, ואילנה, חיים שלי ונוני, כל העולם חיים שלי, אתה, בטח, החזירו לי אותו אחרי 4 ימים, אתה לא מבין, טונטון, אתה לא מבין, חיים שלי מה? כפרה לך אני, זה החיים שלי, אתה רוצה לשתות, כפרה לך, בוא כפרה לך, בוא חיים שלי, אתה בוא כפרה לך, מה זה? לא? মুঠতে এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'ল গাজাবাসী আৰু ইজৰাইলবাসী। এক অনিশ্চিত ভৱিষ্যতৰ আশাত থকা বা আশংকাত থকা প্ৰিয়জনক জীৱন্তে ঘূৰাই পোৱাৰ আনন্দময় পৰিৱেশ দেখা গ'ল দুয়োপাৰে। জীৱিত পণবন্দীসকলৰ উপৰি এতিয়ালৈকে গাজাত ইজৰাইলৰ 28জন মৃত লোকৰ মৃতদেহ এতিয়াও ঘূৰাই দিয়া নাই হামাছে। গাজাৰ গোপন স্থানতেই লুকুৱাই ৰাখিছে মৃত পণবন্দীসকলৰ মৃতদেহ। আমেৰিকাৰ মধ্যস্থতাত যুদ্ধবিৰতি চুক্তিৰ চৰ্ত অনুসৰি হামাছে ঘূৰাই দিয়াৰ কথা আছে যদিও এই পৰ্যন্ত কোনো পণবন্দীৰেই মৃতদেহ ঘূৰাই দিয়া নাই হামাছে। ইফালে ইজৰাইলে 2023 চনৰ 7 অক্টোবৰত হামাছৰ নেতৃত্বত হোৱা আক্ৰমণৰ পাছতে বিনা অভিযোগত আটক কৰি ৰখা 1700ৰো অধিক লোকক মুকলি কৰি দিয়াৰ বাবে প্ৰস্তুতি চলাই আছে। Uriel!
ইফালে ভাল খবৰৰ মাজতে পোহৰলৈ আহিছে এটা কৰুণ ঘটনা প্ৰায় 2 বছৰৰ পাছত প্ৰাণ লৈ ঘূৰি আহিল হামাছে হত্যা কৰিব বিচৰা এজন ইজৰাইলী যুৱক হামাছে বন্দী কৰি নিয়া এভিয়াটাৰ ডেভিড নামৰ লোকজনক হামাছৰ কবলত থকাৰ সময়তে অকথ্য নিৰ্যাতন চলাইছিল এভিয়াটাৰ ডেভিড নামৰ যুৱকজনক নিজৰ কবৰ নিজে খান্দিবলৈও দিছিল হামাছে কিন্তু পৰৱৰ্তী সময়ত ইজৰাইলৰ স্থিতি কঠোৰ হোৱাত এভিয়াটাৰ ডেভিডক হত্যা নকৰিলে যদিও অকথ্য নিৰ্যাতন চলাই গ'ল হামাছে এভিয়াটাৰ ডেভিডক নিজৰ কবৰ খান্দিবলৈ দিয়া এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে কিন্তু ভাগ্য ভাল আছিল এভিয়াটাৰ ডেভিডক সুখৰিৰে ঘূৰি আহিবলৈ দিলে হামাছে The horrific images of Eviatar David held captive in Gaza. After unimaginable suffering, Eviatar is finally coming back home. What is it going to be like when he comes back? What are you imagining it to be? I really try to imagine it a lot, to manifest his return. It's going to be a lot of tears, of joy. I know that he will come back physically very weak, so we'll have to give him a lot of support at the beginning. And I actually believe that we'll come back after he will manage to survive through all of this tremendous torture. He could actually teach us about difficulties and challenges, because right now he is passing through the most difficult challenge he will ever face, and any one of us will ever face. And I think it's superhuman, really. Our connection, it's only about music. Every week we meet at my parents and we play music together and we sing together. It's our bond, it's our connection, really. When I play music, I can really feel Eviatar. I know that it gives him strength as much as it gives me strength to manifest his return with music. When I hear him sing and play, it will be the first time I understand that Eviatar is home. I wait forward for it, really. মধ্যপ্ৰাচ্যত শান্তিৰ বাণী বিলাই অৱশেষত সমাপ্ত হ'ল ইজৰাইল আৰু হামাছৰ ৰক্তক্ষয়ী ৰণ আনন্দ আৰু অশ্ৰুৰ মাজেৰে আপোনজনৰ কাষলৈ ঘূৰি আহিল হামাছে মুকলি কৰি দিয়া সকলো ইজৰাইলী পণবন্দী ইজৰাইলত উপস্থিত হৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে শান্তি চুক্তিক জনালে আদৰণি গাজাত শান্তি হামাছে এৰি দিলে ইজৰাইলৰ পণবন্দী শান্তিৰ বাৰ্তালৈ ইজৰাইলত উপস্থিত ডোনাল্ড ট্ৰাম্প ডোনাল্ড ট্ৰাম্পে শান্তিৰ নোবেল এদিন হলেও পাব বুলি আশা নেতান্যাহু অৱশেষত ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ প্ৰস্তাৱ মানি ললে হামাছ আৰু ইজৰাইলে যুদ্ধবিৰতি নিশ্চিত হোৱাৰ পিছতে হামাছে মুকলি কৰি দিলে 20 গৰাকী ইজৰাইলী পণবন্দী দুটা পৰ্যায়ত মুকলি কৰিলে পণবন্দীসকলক ৰেড ক্ৰছৰ হাতত অৰ্পণ কৰে ইজৰাইলী পণবন্দীক হামাছে পণবন্দীক মুকলি কৰি দিয়াৰ পিছতে পেলেষ্টাইনী কয়দীক মুকলি কৰে ইজৰাইলে ইয়াৰ মাজতে সোমবাৰে ইজৰাইলত উপস্থিত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প বিমান বন্দৰতে ট্ৰাম্পক আদৰণি জনালে বেঞ্জামিন নেতান্যাহু মূলত শান্তি বাৰ্তালৈয়ে মধ্যপ্ৰাচ্যত উপস্থিত হৈ ট্ৰাম্প বিমান বন্দৰত দেখা গ'ল আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু ইজৰাইলী প্ৰধানমন্ত্ৰীৰ বন্ধু ইয়াৰ পিছতে ডোনাল্ড ট্ৰাম্পক ইজৰাইলৰ সংসদলৈ নিয়ে বেঞ্জামিন নেতান্যাহুৱে সকলে থিয় হৈ অভিবাদন জনায় আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক বিশ্বত শান্তিৰ হকে কাম কৰি আছে ডোনাল্ড ট্ৰাম্প নেতান্যাহুৱে ক'লে অহা বৰ্ষত শান্তিৰ নোবেল পাব ডোনাল্ড ট্ৰাম্পে সংসদত ডোনাল্ড ট্ৰাম্পক প্ৰশংসা কৰি এই মন্তব্য ইজৰাইলী প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ ভাষণৰ পিছতে ইজৰাইলৰ সংসদত সম্বোধন ডোনাল্ড ট্ৰাম্প মধ্যপ্ৰাচ্যৰ বাবে এয়া ঐতিহাসিক ক্ষণ ইজৰাইলী পণবন্দীক হামাছে এৰি দিয়াটো ঐতিহাসিক পদক্ষেপ মধ্যপ্ৰাচ্যত গাজা শান্তি চুক্তি স্বৰ্ণীল যুগৰ আৰম্ভণি কৰিছে বুলি ইজৰাইলৰ সংসদত মন্তব্য কৰে ডোনাল্ড ট্ৰাম্প everything before it we won everything and then they had the brilliant idea of changing the name from war it was war to defense and with that went a certain thinking and we fought in a very politically correct way after that we always had the strongest military and now we have a stronger military than we've ever had before because of my first term I've totally rebuilt the military every aspect of it but we have if you think we settled 8 wars in 8 months I'm now including this one by the way if that's okay they may say well that was quick
Because yesterday I was saying 7, but now I can say 8. The hostages are back. The hostages are back. 8 মাহত 8খন যুদ্ধ শেষ কৰিলো বুলি পুনৰ দাবী ডোনাল্ড ট্ৰাম্পৰ। We gather on a day of profound joy. ট্ৰাম্পৰ এই কূটনীতিয়ে এতিয়া মধ্যপ্ৰাচ্যত শান্তি স্থাপনৰ ক্ষেত্ৰত কি ভূমিকা লয় সেয়া সময়েহে নিৰ্ধাৰণ কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ছুপাৰ প্ৰাইমত এইখিনিতে সময় চমু বাণিজ্যিক বিৰতিৰ। এইটো মাইথান ষ্টিল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। যদি বিষৰ সমস্যাত এটা মায়াত মন্ত্ৰমুগ্ধ হৈ হিয়া ঠাকুৰি আছে এটা জাতিয়ে। দিনৰ পিছত দিন, ৰাতিৰ পিছত ৰাতি, এটাই সুখ, এটাই বিলাপ। এখন মুখ, এটা হাঁহি, পাহৰিব পৰা নাই এটি ক্ষণো। এটা গান, এটা সুৰ হৈ পৰিছে জাতিটোৰ প্ৰাণৰ সংগীত। যি গানত জাতিটোৱে পায় ধুমুহাৰ শক্তি আৰু সুৰৰ প্ৰশান্তি। মায়াবিনী ৰাতি হৈ পৰে এটা জাতিৰ গান, জুবিন হৈ পৰে জাতিটোৰ প্ৰাণ। এজাক ধুমুহা আহিল আৰু গ'ল, চুই গ'ল সাগৰতলি, ঢৌ তুলি গ'ল আকাশলৈ। এজাক ধুমুহা আহিল আৰু জুই হৈ জ্বলিল, বুকুৱে বুকুৱে জ্বলিল একুৰা জুই হৈ। তেজে তেজে বৈ গ'ল এটা সুৰ। ইউকেলিপ্টাছ গছৰ দৰে ওখ হ'ব খোজে যি, কাঞ্চনজংঘাৰ দৰে স্থিতপ্ৰজ্ঞ যি, সত্যৰ দৰেই শুদ্ধ, সূৰ্যৰ দৰেই সত্য, পানীৰ দৰেই পবিত্ৰ, গানৰ দৰেই মুক্ত। 19 ছেপ্টেম্বৰৰ সেই অভিশপ্ত মুহূৰ্তটোৰ পিছৰে পৰাই শোকাহত অসমবাসীয়ে মৰমৰ জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষাত কৰিছে দিন ৰাতি একাকাৰ। মায়াবিনীৰ সুৰৰ ঝংকাৰত ধুমুহাৰ গানৰ তালে তালে দৃঢ় হৈছে জাষ্টিছ ফৰ জুবিন শ্লোগান। হিয়াৰ আমঠু জুবিনক শ্ৰদ্ধাঞ্জলি জনাবলৈ এতিয়াও সোণাপুৰলৈ অবিৰত বৈ আছে জনতাৰ স্ৰোত। অসমৰ চুকে কোণে, গাঁৱে ভূঞে জুবিনৰ সোঁৱৰণত প্ৰতিদিনে হৈ আছে অলেখ অনুষ্ঠান। এই সোঁৱৰণ, এই বিলাপ যেন শেষ নহ'ব কাহানিও। ৰ'দৰ গান হৈ জুবিন এদিন উভতি আহিব, শৰতৰ প্ৰভাতী ফুল হৈ জুবিন এদিন আকৌ ফুলিব। যদি বিষৰ সমস্যাত ভুগিছে
এটা মায়াত মন্ত্ৰমুগ্ধ হৈ হিয়া ঠাকুৰি আছে এটা জাতিয়ে দিনৰ পিছত দিন ৰাতিৰ পিছত ৰাতি এটাই সুখ এটাই বিলাপ এখন মুখ এটা হাঁহি পাহৰিব পৰা নাই এটি ক্ষণো এটা গান এটা সুৰ হৈ পৰিছে জাতিটোৰ প্ৰাণৰ সংগীত যি গানত জাতিটোৱে পায় ধুমুহাৰ শক্তি আৰু সুৰৰ প্ৰশান্তি মায়াবিনী ৰাতি হৈ পৰে এটা জাতিৰ গান জুবিন হৈ পৰে জাতিটোৰ প্ৰাণ এজাক ধুমুহা আহিল আৰু গ'ল চুই গ'ল সাগৰতলি ঢৌ তুলি গ'ল আকাশলৈ এজাক ধুমুহা আহিল আৰু জুই হৈ জ্বলিল বুকুৱে বুকুৱে জ্বলিল একুৰা জুই হৈ তেজে তেজে বৈ গ'ল এটা সুৰ ইউকেলিপ্টাছ গছৰ দৰে ওখ হ'ব খোজে যি কাঞ্চনজংঘাৰ দৰে স্থিতপ্ৰজ্ঞ যি সত্যৰ দৰেই শুদ্ধ সূৰ্যৰ দৰেই সত্য পানীৰ দৰেই পবিত্ৰ গানৰ দৰেই মুক্ত 19 ছেপ্টেম্বৰৰ সেই অভিশপ্ত মুহূৰ্তটোৰ পিছৰে পৰাই শোকাহত অসমবাসীয়ে মৰমৰ জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষাত কৰিছে দিন ৰাতি একাকাৰ মায়াবিনীৰ সুৰৰ ঝংকাৰত ধুমুহাৰ গানৰ তালে তালে দৃঢ় হৈছে জাষ্টিছ ফৰ জুবিন শ্লোগান হিয়াৰ আমঠু জুবিনক শ্ৰদ্ধাঞ্জলি জনাবলৈ এতিয়াও সোণাপুৰলৈ অবিৰত বৈ আছে জনতাৰ স্ৰোত অসমৰ চুকে কোণে গাঁৱে ভূঞে জুবিনৰ সোঁৱৰণত প্ৰতিদিনে হৈ আছে অলেখ অনুষ্ঠান এই সোঁৱৰণ এই বিলাপ যেন শেষ নহ'ব কাহানিও ৰ'দৰ গান হৈ জুবিন এদিন উভতি আহিব শৰতৰ প্ৰভাতী ফুল হৈ জুবিন এদিন আকৌ ফুলিব নাহৰৰ কলি হৈ বহাগক আদৰি আনিব জোনাক হৈ অসমীয়াৰ আন্ধাৰ মুখ উজ্বলাই তুলিব পুনৰ স্বাগতম বীৰ লাচিত সেনাৰ নামত বৰপেটাত একাংশ সংখ্যালঘু লোকৰ উদ্ভণ্ডালি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীৰ অচিলালৈ পোহৰৰ উৎসৱ দীপাৱলী বৰ্জনৰ বাবে উঠি পৰি লাগিছে একাংশ সংখ্যালঘু দল সংগঠন বৰপেটাৰ থলুৱা আতচবাজী উদ্যোগত তাণ্ডৱ একাংশ সংখ্যালঘু সংগঠনৰ আতচবাজী উদ্যোগ বন্ধৰ বাবে ভয় ভাবুকি সংখ্যালঘু সম্প্ৰদায়ৰ যুৱকৰ ইতিমধ্যে উদণ্ড যুৱকৰ দলটোৰ কেইবাজনকো চিনাক্ত কৰিছে আৰক্ষীয়ে চিনাক্ত কৰা যুৱককেইজন হৈছে চেঙাৰ তৌফিকুৰ ৰহমান লিটন আলী আৰু শহীদুল ইপিনে দেৱালী বৰ্জনৰ আহ্বান জনাইছে হুজাইৰ এগৰাকী মৌলানা হাফিজ আল্লাহ উদ্দিনে তোমালোকে এই 10টা বজাত এই তোমালোকে কি লাচিত সেনা আৰু একতা নাই আমাক ধমকি দিবা আহিছে আতচবাজি গাড়ী দিয়েছে এই নাম্বাৰ চাই লওক এই নাম্বাৰ ইয়ং গাড়ী দিয়েছে আমাক ধমকি দিব আহিছে আমি বলে বেছিব নালাগে যুৱ সংঘৰ আহিছে লাচিত সেনা বীৰ লাচিত সেনা আৰু একত্ৰ যুৱ সংঘ এইবিলাক ইহঁতে আহিছে আমাক ধমকি দিব আহিছে কৰিমে আজি কিয় এই 12টা বাজিল এই অসম চাওকচোন এই ৰাতি আমাক তাৰমানে উঠাই পিনে কৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মন্তব্য কৰি বিপদত ট্ৰাইবেল সংঘৰ সভাপতি আদিত্য খাকলাৰী
ইটোৰ পাছত সিটো সংগঠনে উভতি ধৰিছে আদিত্য খাকলাৰীক জনজাতিকৰণৰ বিৰোধিতা কৰিবলৈ আদিত্য খাকলাৰী কোন বুলি উভতি ধৰিলে কেইবাটাও জনগোষ্ঠীয় সংগঠনে ট্ৰাইবেল সংঘৰ আদিত্য খাকলাৰীক হকিয়নি 6 জনগোষ্ঠীয় সংগঠনৰ জনজাতিকৰণৰ বিৰোধিতা কৰিবলৈ আদিত্য খাকলাৰী কোন আদিত্য খাকলাৰীক নহয় চৰকাৰকহে বিচাৰিছো জনজাতিৰ স্বীকৃতি ট্ৰাইবেল সংঘৰ সভাপতি আদিত্য খাকলাৰীৰ বিৰুদ্ধে এনেদৰে সৰব হৈ পৰিছে জনজাতিকৰণৰ স্বীকৃতি বিচাৰি থকা 6 জনগোষ্ঠীয় সংগঠন 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে শনিবাৰে সংবাদমেল সম্বোধন কৰিছিল আদিত্য খাকলাৰীয়ে 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিলে বৰ্তমানৰ জনজাতিসমূহৰ অসুবিধা তথা সমস্যাত পৰিব বুলি মন্তব্য কৰিছিল আদিত্য খাকলাৰীয়ে ট্ৰাইবেল সংঘৰ সভাপতিজনৰ এই মন্তব্যৰ তীব্ৰ বিৰোধিতাৰে উভতি ধৰিছে কোচ ৰাজবংশী ছাত্ৰ সন্থা আটাচুকে ধৰি 6 জনগোষ্ঠীৰ দল সংগঠন 6 জনগোষ্ঠী মিলি আদিত্য খাকলাৰীক চৰকাৰৰ এজেণ্ট আখ্যা জনগোষ্ঠীয় দল সংগঠনৰ আদিত্য খাকলাৰীৰ পৰা এনঅচি লৈ পিনি কোচ ৰাজবংশী বা অন্য 5 জনগোষ্ঠীৰ জনজাতিকৰণ মিছনে এটা কথা অতি স্পষ্ট আমি বুজি পাইছো যে আদিত্য খাকলাৰী হৈ গ'ল বিজেপি চৰকাৰৰ পোহনীয়া এটা সংগঠন আদিত্য খাকলাৰীক আমি শেষবাৰৰ কাৰণে এটা হকিয়নি প্ৰদান কৰিছো আমি তেওঁৰ পৰা কোনো কাৰণে আমি এছটি বিচৰা নাই আৰু প্ৰতিখন চৰকাৰে আচলতে পোহনীয়া জন্তুৰ দৰে তেওঁ আচৰণ যাতে অনাগত দিনত নকৰে তাৰ কাৰণে আমি তেখেতক হকিয়নি প্ৰদান কৰিছো কোকৰাঝাৰত আক্ৰাছুৱে শেষ হকিয়নি দিলে আদিত্য খাকলাৰীক 6 জনগোষ্ঠীয়ে জনজাতিকৰণ বিচৰাটো সংবিধান প্ৰদত্ত অধিকাৰ জনজাতিকৰণৰ বিৰোধিতা কৰাৰ নৈতিক অধিকাৰ নাই আদিত্য খাকলাৰীৰ 6 জনগোষ্ঠী মিলি জনজাতিৰ স্বীকৃতি লাভ কৰা লোকৰ সৈতে 6 জনগোষ্ঠীৰ সংঘাত হলে আদিত্য খাকলাৰীয়ে জগৰীয়া হ'ব বুলি মন্তব্য আক্ৰাছুৰ সভাপতি দীপেন ৰায়ৰ আমাক জনজাতিকৰণৰ বিৰোধিতা বাৰে বাৰে কৰি থাকিলে ভৱিষ্যতে পূৰ্বৰ জনজাতিৰ মৰ্যাদা ভোগ কৰি থকা গোষ্ঠীসকলৰ লগত আমাৰ যে শান্তি সমৃদ্ধ মনোভাৱেৰে বসবাস কৰি থকা এটা অসুবিধা বাধাৰ সৃষ্টি হ'ব সেই কাৰণে কিন্তু দায়ী হ'ব লাগিব এই আদিত্য খাকলাৰী বোলা মানুহজন ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে যে ট্ৰাইবেল সংঘ আৰু 6 জনগোষ্ঠীৰ সংঘাতৰ বাবে জনজাতিকৰণ প্ৰক্ৰিয়াত ব্যাঘাত জন্মি আহিছে ট্ৰাইবেল সংঘৰ বাধা নেওচি চৰকাৰে গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াটোৱেই হৈছে প্ৰধান প্ৰত্যাহ্বান একে সময়তে 6 জনগোষ্ঠীয় দল সংগঠনৰ হকিয়নিৰ পিছত আদিত্য খাকলাৰীৰ স্থিতি কি হয় সেয়া হ'ব লক্ষণীয় কোকৰাঝাৰৰ পৰা সুৰজ বসুমতাৰী আৰু শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আনফালে জনজাতিকৰণৰ দাবীৰে পুনৰ ডিব্ৰুগড় কপালে চাহ জনগোষ্ঠীয় সংগঠনে চৌকিডিঙিত প্ৰতিবাদী মিছিলেৰে চৰকাৰক হকিয়নি চাহ মজদুৰ সংঘ আটছা আছাকে ধৰি ৩৬টা মিত্ৰ সংগঠনৰ নেতৃত্বত সমাৱেশ ঘটা হাজাৰ হাজাৰ লোকৰ জনজাতিকৰণৰ দাবীত কপিল ডিব্ৰুগড় মহানগৰ প্ৰায় ১.৫ লাখ চাহ শ্ৰমিকৰ বিশাল প্ৰতিবাদ চৌব্বিছৰ নিৰ্বাচনত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ প্ৰতিবাদকাৰীৰ গোটেই চৰকাৰক যেনেকৈ কংগ্ৰেছক আমি উচ্ছেদ কৰিছিলোঁ তেনেকৈ বিজেপি উচ্ছেদ কৰিবলৈ বেছি টাইম নালাগে জনজাতিকৰণক লৈ পুনৰ উত্তাল হ'ল ডিব্ৰুগড় মহানগৰ চহৰখনৰ চৌকিডিঙিত চাহ মজদুৰ সংঘ আটছা আছাকে ধৰি ৩৬টা মিত্ৰ সংগঠনৰ আহ্বানত ১৭৭খন চাহ বাগিচাৰ প্ৰায় ১.৫ লাখ লোকে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী জনজাতিকৰণ নহ'লে আগন্তুক নিৰ্বাচনত প্ৰত্যুত্তৰ দিয়াৰো হুংকাৰ প্ৰতিবাদকাৰীসকলক উকিয়াই দিব বিচাৰো আজি বিজেপি চৰকাৰক যে আজি আমাৰ ডিমাণ্ডবোৰ যদি তেওঁলোকে ফুলফিল নকৰে তেতিয়াহ'লে কিন্তু বেছি সময় নালাগিব গোটেই ৰাইজে এই বিজেপি চৰকাৰক কিন্তু বিদায় দিব জনজাতিকৰণৰ সমান্তৰালকৈ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৫৫১ টকালৈ বৃদ্ধিৰ দাবী লগতে ভূমিপট্টা প্ৰদানৰো দাবী তোলে প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ ভাৰতৰ অনুৰোধ জনাইছোঁ যে আমাৰ ভূমিপট্টা দৈনিক জমিৰ মজুৰি আৰু জনজাতিকৰণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আনহাতে শীঘ্ৰে কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ দাবীত দুঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে আক্ৰাছুৱে যি বিভাজন ৰাশি পৰিহাৰ কৰি
সমগ্ৰ অসমৰ কোচ-ৰাজবংশীসকলক এটা পদ্ধতিৰে জনজাতিকৰণ খুব কম সময়ৰ ভিতৰত 26 ইলেকশ্যনৰ আগত দিব লাগে 26 বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিৰ মৰ্যাদা প্ৰদান নকৰিলে পৰৱৰ্তী সময়ত অধিক জংগী আন্দোলনৰো হুংকাৰ প্ৰতিবাদকাৰীসকলৰ বিজেপি চৰকাৰ হাই হাই এবাৰ টুপি পিন্ধাব এবাৰ লালিপপ দিব আমি লালিপপ খাই নাথাকো এইবাৰ যদি অতি শীঘ্ৰে 6 জনগোষ্ঠী জনজাতিকৰণটো যে আমাৰ প্ৰদান নকৰে 26ত তেখেতলোকৰ বহুতখিনি অসুবিধা হ'ব ইপিনে ৰাজ্যজুৰি অসমীয়াৰ হিয়াৰা মধু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবী উত্থাপন হৈ থকাৰ সময়তে জনজাতিকৰণক লৈ ডিব্ৰুগড়ত চাহ জনগোষ্ঠীয় লোকৰ প্ৰতিবাদে বিশেষ তাৎপৰ্য বহন কৰিছে ডিব্ৰুগড়ৰ পৰা জেছিমা আহমেদৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এয়া আছিল আজিৰ ছুপাৰ প্ৰাইম নমস্কাৰ